Krishnaya Namah Krishnaya Vasudevaya Devaki Nandanaya Sananda Gopakumaraya Govindaya Namo Namah Namah Pankaja Nabhaya Namah Pankaja Maline Namah Pankaja Netraya Namaste Pankajanghai Vasudeva Sutang Krishnam Kamsa Sanuramardhanam Devaki Hridayanandam Krishnam Vande Jagadgurum Hari Ram Mokang karati vasang lang pangalang ayate girim Yat kipatamahang bande paramananda madhavam Hari শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ তৃতীয় কীৰ্তন পৰমানন্দ জুনুসা ৰহমুক ও হৰে জুনু তেজিদা হামুক হে পৰমানন্দ দাস জুনুচাৰ মুক ও হৰি জুনু তেজিদা হামুক যাবে যদুগণ কাছে হে ভক্ত উদ্ধৱ পাছে অবিমঙ্গল দেখি কাম বেগাই হে কৃষ্ণৰ বচন শুনি মনে বিমৰিষি গুণি হে বুজিলন্ত সবে ভিপ্ৰা হে বিৰলত হৰিদাস
কৃষ্ণৰ চাপিয়া পাখ শিৰে পনা মিলা পাৱচু অন্তৰ্গতে তনুতামে মাধৱক নম ভাৱে হে বুলিলন্ত কীতাঞ্জু নিহু যাদৱ বংশক তুমি সংহৰিয়ে দিবা ভূমি হে অৱশ্যে জানিলো আকৌ আমি অশিকাৰণে ঋষি খাপ ব্যৰ্থ নকৰিলা বাপ হে তুমি হুয়া জগত স্বামী তোমাৰ চৰণ এৰি নিমিষকো প্ৰভু হৰি থাকিবে নপাৰো একো স্থান তুমি এৰি গ'লে মোৰ মিলিবে সন্তাপ ঘোৰ অৱশ্যে চাৰিব মোৰ তুমি তপ জপ পুণ্য তুমি বিনা দেখো শূন্য দিনতে আন্ধাৰ ত্ৰিজগত হে অনেককা পুণ্য কৰো দুয়ো চৰণত ধৰো হে লৈও যায়ো আমাক লগত সৌম্যকে অমৃতময় তোমাৰ চৰিত্ৰ ছয় তাক মাত্ৰ শুনে যিটো নৰে তাহাৰ উপজে ভাব নচাৰে তোমাৰ পাব হে আন বিষয়কোপ হৰে শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে সদা সেৱা কৰি থাকো আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহিয়ান কিমতে বৰ্তিবোৱা বেস্বামী হে অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰে সে পিন্ধুষ বদায় তোমাৰ উচিষ্ট খায়া তৰে বলুস্তৰ মায়া হেন সে আছিল অভিপ্ৰায় শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়া গুৰুজনাৰ অমৰ সৃষ্টি কীৰ্তন ঘোষা শাস্ত্ৰভাগ সমস্ত বেদ বেদান্ত দৰ্শন ভাগৱত গুৰুৰ পুৰাণ আদিৰ সমস্ত ঈশ্বৰ তত্ত্বক মন্থন কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কীৰ্তন ঘোষা শাস্ত্ৰভাগ প্ৰণয়ন কৰিছে। কীৰ্তন ঘোষা শাস্ত্ৰৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়াম শ্ৰী মানে যাৰ ৮টা ঐশ্বৰ্য একেলগে সদায় থাকে সেইটোক কোৱা হয় শ্ৰী বুলি। কৃষ্ণ মানে ৮টা ঐশ্বৰ্যতকৈও শ্ৰেষ্ঠ যিটো আনন্দ
যিটো মূৰ্তিমন্ত হৈ সদায় লগত আছে, অৰ্থাৎ 32 অলংকাৰযুক্ত সমস্ত ঈশ্বৰ তত্বৰ পৰিপূৰ্ণতে প্ৰকাশ, শংখ চক্ৰ গদা পদ্ম হীৰত কীৰ্তি উজ্জ্বল ৰত্ন, অজানু লম্বিত তেওঁৰ হস্ত পদ্ম, সেই পৰিপূৰ্ণ ঈশ্বৰ কৃষ্ণৰ ৰূপ হ'ল শ্ৰীকৃষ্ণ। গতিকে এই শ্ৰীকৃষ্ণৰ যিখন আচল স্থান, সেই স্থানখন হ'ল বৈকুণ্ঠ। বৈকুণ্ঠ ভগৱন্ত কৃষ্ণৰ এটা নাম, ভগৱান কৃষ্ণৰ এটা নাম বৈকুণ্ঠ। মাধৱ মহাপুৰুষে নামান্বয়ত এই কথাষাৰ দিছে, অৰ্থাৎ য'ত কুণ্ঠ নাথাকে সেয়াই বৈকুণ্ঠ। শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়ান, বৈকুণ্ঠৰ ঈশ্বৰজন এই ভূমিভাগলৈ নামি আহিছিল তেওঁ নিজে দিয়া বৰ বাক্য ৰক্ষা কৰি। আৰু তেওঁৰ পৰিপূৰ্ণ লীলা যেতিয়া সম্পূৰ্ণ হ'ল, দেৱতাসকলে সিদ্ধসকলে সমস্তজনে তেওঁক আকৌ স্তুতি কৰিলে। বৈকুণ্ঠৰ পাৰিষদসকলেও স্তুতি কৰিছে যে হে প্ৰভু, আপুনি আকৌ আপোনাৰ নিজৰ স্থানলৈ আহক। জগতৰ হৰিৰ জন্ম আৰু মৃত্যু নাই। গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক এই কথা কৈছে যে অজু অপি সন অব্যয় আত্মা। অজু মানে জন্ম মৃত্যু নোহোৱা, অপি কিন্তু বোলে মই কি, মই হলো আত্মাহে। আত্মাৰ যিদৰে দ্বাদশটা লক্ষণ আছে, গুণ আছে, এই দ্বাদশ লক্ষণযুক্ত হলো মই ঈশ্বৰ কৃষ্ণ। এই ঈশ্বৰ কৃষ্ণৰ বৈকুণ্ঠ পয়নৰ তত্ত্বত ভগৱন্ত কৃষ্ণ তত্ত্ব যে নিৰ্বিকাৰ, মাধৱ মহাপুৰুষে নামঘোষাত নামান্বয় তেখেতৰ নাম কৰিছে নিৰ্বিকাৰ নিৰাময়, হয়নে বাৰু? বৈকুণ্ঠ পয়নত ঈশ্বৰ কৃষ্ণৰ আচল ভক্তিৰ যি ৰহস্য তত্ত্ব, এই তত্ত্বটো বিকৃত হৈছে। প্ৰাণ পিতাম্বৰ, আমাৰ লগত তিনিটা তত্ত্ব ঈশ্বৰ হৈ আছে। অপৰা প্ৰকৃতি, এই দেহটো ঈশ্বৰে দিয়া এটা সজা। পৰা প্ৰকৃতি জীৱ, ঈশ্বৰৰ বেদগণৰূপ এক অংশ। আৰু এই দুই তত্ত্বক যি চৈতন্য কৰি চেতনা কৰি ৰাখিছে, এই চেতনা শক্তিটোৱে হ'ল আত্মা, পৰমাত্মা, পৰম তত্ত্ব। সেইটো কাৰণে আত্মাৰ স্থান সদায় বৈকুণ্ঠ। আত্মাৰ স্থান সদায় বৈকুণ্ঠত। বৈকুণ্ঠৰ আত্মা কৃপা কৰি জীৱত সংযোগ হৈ দেহৰ লগত সি কি হয়, স্থিতি লয়। সেইটোক কোৱা হয় জীৱ আত্মা। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ অন্তিমত দিছে পুৰঞ্জন উপাখ্যান। এই পুৰঞ্জন উপাখ্যানত জীৱ আত্মাৰ তত্ত্বটো বুজাইছে। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ান মানে ভগৱান কৃষ্ণৰ যিটো ৰহস্য, সেই ৰহস্যটো। ভগৱন্তৰ 4টা তত্ত্ব, এটা হ'ল জ্ঞান, এটা হ'ল বিজ্ঞান, এটা হ'ল তদং বা তত্ত্ব, আৰু অন্যটো হ'ল ৰহস্য। ৰহস্য কথাখিনি উদ্ধৱক ভগৱান কৃষ্ণই জনাইছে, আৰু শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ানৰ সমস্ত তত্ত্বটো একেলগে ৰহস্য। এই গোটেই তত্ত্ব কথাটো একেলগে ৰহস্য। যে বৈকুণ্ঠৰে তেওঁ গৰাকী, বৈকুণ্ঠৰে তেওঁ পতি, বৈকুণ্ঠই হ'ল তেখেতৰ নিৰ্বাস স্থান। সেইজন বৈকুণ্ঠৰ ঈশ্বৰ ভূমিভাগলৈ নামি আহি আকৌ এই ভূমিভাগৰ পৰা তেওঁ স্বস্থানলৈ, অৰ্থাৎ আকাৰলৈ আহিলে ভূমিলৈ আহিব লগা হয়। বস্তুটো আমি বুজিব লাগিব। যদি ঈশ্বৰ প্ৰভু সগুণ সাকাৰলৈ আহিব লগা হয়, তেতিয়াহ'লে হয় স্বৰ্গ নহয় ভূমিলৈ আহিব লাগিব। কাৰণ বামন প্ৰভুৰ জন্ম স্বৰ্গত হৈছিল। পিঞ্চিগৰ্ভ ৰূপে হৰিৰ অৱতাৰ হৈছিলে ক'ত, ব্ৰহ্মাৱৰ্তত। অৱতাৰবিলাকৰ বৰ তত্ত্ব কথা আছে।
ভগৱান কৃষ্ণই 3 বাৰ অৱতাৰ লৈছে তেওঁ বৰ দিয়াৰ কাৰণে। সুতপা আৰু পিঞ্চি প্ৰজাপতি তপস্যা কৰি লৈছে, তেওঁ অৱতাৰ লৈছে। গতিকে প্ৰথমবাৰ তেওঁ ব্ৰহ্মাৱৰ্তত জন্ম লৈছিলে হৰি ৰূপেৰে, সেইবাৰ তেওঁৰ নাম আছিলে পিঞ্চি গৰ্ভ। দ্বিতীয়বাৰ তেওঁ কশ্যপ আৰু অদিতিৰ পুত্ৰ হৈ জন্ম লৈছিলে, সেইবাৰ তেওঁ কপট ৰূপত জন্ম হৈছিলে, সেইটো কাৰণে তেওঁৰ নামটো বামন বা বটু বামন। সেইবাৰ তেওঁ জন্ম হৈছিলে স্বৰ্গত। 3 নম্বৰবাৰ বসুদেৱ আৰু দৈৱকী জন্ম ল'লে ক'ত? এই ভূমিভাগত, সুৰসেনৰ বংশত আহি। এই ভূমিভাগলৈ সেইবাৰ জগতৰ হৰি নামিলে কি ৰূপত? দৈৱকীৰ নন্দন কৃষ্ণ ৰূপত। নাৰায়ণ আৰু বলৰাম আহিল অনন্ত ঈশ্বৰ আহিলে কি ৰূপত? বলৰাম। উদ্ধৱ আগৰ জন্মত অষ্টবসুৰ এজন আছিল। অষ্টবসু কোন আছিলে? অষ্টবসু আছিলে ব্ৰহ্মাৰ পুত্ৰ, বসুগণ বুলি কোৱা হয়। এই অষ্টবসুৰ এজন বসু আছিলে আগৰ জন্মত মৰ্ত্যলৈ নামি অহা এই উদ্ধৱ। বসুগণে সদায় ভগৱান কৃষ্ণৰ আজ্ঞা পালন কৰি থাকে। ভগৱান কৃষ্ণক সদায় তেওঁলোকে স্তুতি আৰু উপাসনা কৰি থাকে। দৈৱকীৰ নন্দন হৈ কৃষ্ণ প্ৰভু যেতিয়া এই ভূমিভাগলৈ নামিলে, তেতিয়া এজন বসুক আনিলে উদ্ধৱ কৰি, এজন বসুক আনিলে নন্দ কৰি, এজন বসুক আনিছে ভীষ্ম কৰি, 3জন বসুক নমাই আনিছে ভগৱন্তই। উদ্ধৱো এজন বসু, নন্দও এজন বসু, আৰু পিতামহ ভীষ্ম একেবাৰে শেষৰজন বসু আছিলে। কি বসু? বিভা বসু, হয়নে? এইটো কাৰণে উদ্ধৱ কি? উদ্ধৱ হল ভগৱান কৃষ্ণৰ প্ৰাণ। সেইটো কাৰণে কৃষ্ণ উদ্ধৱক কি বুলি কয়? প্ৰাণৰ সখা বুলি কয়। প্ৰাণ কি? প্ৰাণ হল এক বায়ু। বায়ু কলৈ যাব নোৱাৰে? বায়ু বৈকুণ্ঠলৈ যাব নোৱাৰে। তত্ত্ব কথাটো। প্ৰাণবায়ু ক'ত থাকিব? প্ৰাণবায়ু মহাবায়ু হৈ আকাশতে থাকিব। আমাৰ যি প্ৰাণবায়ু, এই প্ৰাণবায়ুটো মহাবায়ু হৈ আকাশত থাকিব। সি আকৌ তাৰ কৰ্মফলৰ দ্বাৰা যদি সি পাপ কৰ্ম কৰিছিলে তেতিয়াহ'লে সি নৰকগামী হ'ব। যদি সি ভাল কৰ্ম কৰিছিলে তেতিয়াহ'লে আত্মাৰ লগত সি বৈকুণ্ঠলৈ গুচি যাব। আৰু যদি তাৰ কৰ্মবন্ধন থাকি গৈছে তেতিয়াহ'লে বায়ুত থকা সেই জীৱ ব্ৰহ্ম, শুদ্ধ ভকতৰে বা যিকোনো জীৱৰ নাসিকাৰ ৰন্ধেৰে, সেইটো আপোনালোকে বৰ গুৰুত্বপূৰ্ণকৈ শুনক, নাসিকাৰ ৰন্ধেৰে তেওঁ তেজত প্ৰৱেশ হ'ব। তেজৰ পৰা সি প্ৰৱেশ হ'ব শুক্ৰত, আৰু শুক্ৰত প্ৰৱেশ হোৱাৰ পাছত সি কি হ'ব? মাতৃগৰ্ভত স্থিতিলৈ সন্তান হ'ব। সেইটো কাৰণে গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে মই হলো সমস্ত জীৱৰ শুক্ৰ, মানে বীৰ্য। এই যে আমাৰ বহুত লোকৰে সতি সন্তান নোহোৱাকৈ বহুত দিন থাকে নে নাথাকে? থাকে, হয়নে? বহুত ডাক্তৰ পৰীক্ষা নিৰীক্ষাও কৰে যে আপোনালোকৰ একো প্ৰব্লেম নাই, কিন্তু সতি সন্তান নহয়। পুৰুষৰো কোনো প্ৰব্লেম নাই পৰীক্ষা নিৰীক্ষাত, প্ৰকৃতিৰ কোনো পৰীক্ষা নিৰীক্ষাত নাই, কিন্তু তেওঁলোকৰ সতি সন্তান স্থিতি নলয়, হয়নে? সন্তান ক'ৰ পৰা আহিব লাগিব? মহাবায়ুত থকা জীৱ ব্ৰহ্ম ভগৱন্তৰ কৃপা দৃষ্টিত নাসিকাৰ ৰন্ধেৰে তেওঁ তেজত প্ৰৱেশ হৈ সি শুক্ৰত প্ৰৱেশ হ'ব লাগিব। যে এটা জীৱ জগতলৈ অনাটো ইমান সহজ কথা নহয়। সেইটো কাৰণে উদ্ধৱ কি? ঈশ্বৰৰ আত্মবিশ্বাস। উদ্ধৱ ভগৱান কৃষ্ণৰ কৃপা দৃষ্টি। উদ্ধৱ ভগৱান কৃষ্ণৰ যেন ছাঁ। সেইটো কাৰণে উদ্ধৱ ৫ম বছৰ বয়সৰ পৰা ভগৱান কৃষ্ণৰ লগত আছে। আমাৰ বোধ ক্ষমতাটো কেতিয়া আহে? আমাৰ বোধ ক্ষমতাটো 5 বছৰ পাছত আহে।
পঞ্চম বছৰ আগলৈকে শিশুৰ বোধ ক্ষমতা নাথাকে হা বোধ ক্ষমতাটো বুজি পোৱা ক্ষমতা সেইটো কিবা বুজি পাই জানো হা বেয়া মাত দুটা কথা বেয়া মাত কেইটামান শিকাই দিয়কচোন যিমান ৰাজহুৱা বেছি সভা নাথাকক কিয় একদম স্পষ্টকৈ কৈ দিব কাৰণ সেইটো অৰ্থ নাজানে হয়নে বাৰু আমি নাক কোচা তললে মুখ আৰুহে কিবা উপায় থাকে জানো হয়নে বাৰু সেইটো কাৰণে বয়োজ্যেষ্ঠসকল সদায় সাৱধান পঞ্চম বছৰ তলৰ শিশুৰ আগত যাতে কোনো বেয়া কাম কৰি নেদেখুৱায় বেয়া শব্দ কৈ নেদেখুৱায় হয়নে সেইখিনি আমি কেতিয়াও কৰিব নালাগে মনৰ খন্তেকীয়া আনন্দৰ কাৰণে সেই শুদ্ধ জীৱটো আমি অশুদ্ধ কৰিবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে কথাখিনি ইমান ৰহস্যময় যে উদ্ধৱ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ তৃতীয় কীৰ্তনৰ পাছত আমি কথাখিনি আনিব লগা হৈছে কিয় আনিব লগা হৈছে জীৱ আৰু ঈশ্বৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ইটোৱে সিটোক এৰি কেতিয়াও থাকিব নোৱাৰে হয়নে ভগৱন্ত হল কি ভগৱন্ত হল মহাপ্ৰাণ তেওঁৰ এটা বায়ু হল প্ৰাণ ভগৱন্ত প্ৰভু হল মহাপ্ৰাণ মহাপ্ৰাণ মানে কি যি প্ৰাণক চৈতন্য কৰি ৰাখে প্ৰাণক চৈতন্য কৰি ৰখা শক্তিটো কি মহাপ্ৰাণ মহাপ্ৰাণ কি মহাপ্ৰাণ হল মহান ঈশ্বৰ মহান তত্ত্ব দৈৱকী নন্দন কৃষ্ণ সেইটো কাৰণে তেওঁ যদিও প্ৰত্যেক জীৱৰ লগত থাকে কি হৈ থাকে বিকাৰ ৰহিত হৈ থাকে কেৱল চেতনা শক্তি হৈ থাকে হয়নে এই যে আমাৰ দেহটোত যে ঈশ্বৰ আছে এইটো আমাৰ এটা বিশ্বাসে কিন্তু ঈশ্বৰ দেহটোৰ লগত লাগি আছে না এইটো কোনো ক'ব নোৱাৰে ঈশ্বৰে দেহৰ পৰা আঁতৰত থাকিও চৈতন্য কৰি ৰাখিব পাৰে বৰ ডাঙৰ কথা এইখিনি তাৰমানে তেওঁ আমাৰ দেহৰ লগত থাকিও আমাক চৈতন্য কৰি ৰাখিব পাৰে তেওঁ দেহৰ পৰা আঁতৰত থাকিও আমাক চৈতন্য কৰি ৰাখিব পাৰে ইমান তেওঁৰ শক্তিটোৰ মানে সীমাহীন ব্যাপ্তি সেইটো কাৰণে সপ্ত পাতালৰ সপ্ত স্বৰ্গৰ একেবাৰে ওপৰৰ স্বৰ্গখনৰ নাম হ'ল সত্যলোক অৰ্থাৎ আমাৰ জীৱন সত্যলোকতেই সীমাবদ্ধ সত্যলোকৰ ওপৰৰ পৰাহে আৰম্ভ হৈছে কি বৈকুণ্ঠ ধাম বস্তুখিনি বুজিব লাগিব আমি সত্যলোকৰ ওপৰৰ পৰাহে আৰম্ভ হৈছে কি বৈকুণ্ঠ ধাম বৈকুণ্ঠ ধামলৈ জন্ম মৃত্যু দুখ সুখ অসুখ অশান্তি একো প্ৰৱেশ হ'ব নোৱাৰে তা শ্ৰীকৃষ্ণৰ কি শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ যলৈ দুখ সুখ সন্তাপ জন্ম মৃত্যু ব্যাধি একো প্ৰৱেশ হ'ব নোৱাৰে সেই মহাপয়ান কেৱল এজনৰহে হয় সেইজন কোন সেইজন হ'ল পৰম পিতা পৰমেশ্বৰ উদ্ধৱ কি উদ্ধৱ হ'ল এক জীৱ ব্ৰহ্ম উদ্ধৱ জীৱ ব্ৰহ্মই কৃষ্ণৰ চৈতন্য শক্তিৰ দ্বাৰা চৈতন্য হৈ থাকি তেওঁ এই কথা হৃদয়ত উপলব্ধি কৰিব পৰা হৈ গ'ল যে আচলতে মই জড় মোৰ মহাপ্ৰাণ হ'ল কৃষ্ণ এই কৃষ্ণই হ'ল মোৰ মালিক এই কৃষ্ণই যি উচিষ্ট মানে কি যিখিনি তেওঁ লৈ পেলাই এৰি দিয়ে যিখিনি তেওঁ লৈ পেলাই এৰি দিয়ে সেইখিনি মই ল'ব পৰাটোৱে হ'ল মোৰ আচল সফলতা এতিয়া আমি উচিষ্ট বুলি ক'লে আমি খাই পেলাই এৰা পাতত এৰি থৈ যোৱাখিনিক বুজাওঁ হয়নে বাৰু এই বস্তুখিনিক অপবিত্ৰ বুলি কোৱা হয় আমি খাই পেলাই এৰি থৈ যোৱা বস্তুখিনিক অপবিত্ৰ বুলি কোৱা হয় বিজ্ঞানৰ ভাষাৰেও সেইখিনি অলপ সময়ৰ পাছতে বীজাণু সংক্ৰমণ হ'ব পাৰে কিন্তু ভগৱন্ত কৃষ্ণৰ উচিষ্টটো কি ভগৱন্ত কৃষ্ণৰ উচিষ্টটো হ'ল অপবিত্ৰতাবিলাকক আঁতৰ কৰি দিয়া শক্তি জড়তাবিলাকক চৈতন্য কৰি দিয়া শক্তি অজ্ঞান অবিদ্যাবিলাকক দূৰ কৰি দিব পৰা শক্তি সেইটো কি শক্তি যে তোমাৰ উপলব্ধি তোমাৰ চৈতন্য স্বৰূপৰ মোৰ উপলব্ধি এই জড় দেহটোত বস্ত্ৰৰ কি প্ৰয়োজন আছে হে কৃষ্ণ তুমি আত্মা হৈ মোক চৈতন্য কৰি ৰখাৰ কাৰণে মই এখন বস্ত্ৰ পৰিধান কৰিব লগা হৈছে এইখন যিখন বস্ত্ৰ যে মই পৰিধান কৰিছো আচলতে এইখন মই পৰিধান কৰা নাই এই বস্ত্ৰখন মই কাক পৰিধান কৰাইছো মই তোমাক পৰিধান কৰাইছো উদ্ধৱৰ চিন্তন যিখিনি কথা আমাক পদত ক'লে আৰু উদ্ধৱে ভগৱন্ত কৃষ্ণক কৈছে আকৌ কি বুলি যে মই তোমাৰ উচিষ্ট খাওঁ তুমি যিটো বস্তু লৈ এৰি দিয়া সেইটোৱে মই ল'ব লগা হয়
অৰ্থাৎ এই জগতত যিমান বস্তু প্ৰাপ্ত হৈছে এই জগতলৈ যিমান বস্তু আহিছে কাৰ পৰা আহিছে ভগৱন্ত কৃষ্ণৰ পৰা আহিছে উৎসটো হ'ল তেওঁ গতিকে যিটো উৎস বা আহি বস্তুটো আমাক এৰি দিছে সেইটো আমাৰ কাৰণে কি হৈ গ'ল উচিষ্ট হৈ গ'ল সেইটো কাৰণে উদ্ধৱে কৈছে কি যে মই তোমাৰ উচিষ্ট খাইহে মই জীয়াই আছো যদি তুমি বৈকুণ্ঠলৈ যোৱা কাৰণ দ্বাৰকাত উপদ্ৰৱ হৈছে গাইবিলাকে চকু পানী টুকিবলৈ লৈছে ফেউৰাবিলাকে দিনতেই মাতিবলৈ লৈছে আৰু তুমিও তোমাৰ মহিমাৰ স্বৰূপ প্ৰকাশ কৰি তুমি ঋষিসকলৰ দ্বাৰা অভিসম্পাত লৈ ল'লা গোটেই যদুকুলটো বিনাশ হোৱা গতিকে তুমি বৈকুণ্ঠলৈ যোৱাৰ গোটেইখিনি যোগাৰেই কৰা মই দেখিলোঁ মোৰ এতিয়া মনত এটাই দুখ হে মোৰ প্ৰাণৰ বান্ধৱ কৃষ্ণ মই তোমাক এৰি এখন্তেকো থাকিব নোৱাৰো ইয়া কাৰ কথা উদ্ধৱৰ কথা তুমি মোৰ প্ৰাণ তুমি মোৰ হৃদয় তুমি মোৰ কায় তুমি মোৰ বাক্য তুমি মোৰ মন এই সমস্তখিনিয়ে তুমি গতিকে তুমি বিহীন হৈ মই কেতিয়াও থাকিব নোৱাৰো গতিকে তুমি যদি বৈকুণ্ঠলৈ যোৱা লগতে মুকু লৈ যোৱা জীৱ ব্ৰহ্ম যদি বৈকুণ্ঠলৈ যায় সি আকৌ ঘূৰি আহিব নোৱাৰিব সি ঈশ্বৰ হৈ যাব সেইটো কাৰণে ঈশ্বৰে কি কৈছে যে মই মোৰ যোগময় সাধনাৰ বলত চাৰিমুঠি জীৱ সৃষ্টি কৰি এই ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি মই জগতখন বৰ্তাই ৰাখিছো তুমি মোৰ শুদ্ধ ভকত হৈ গলা তুমি মোক চিনি পালা মোৰ চৰণ পালা মোৰ উপাসনা পালা মোৰ নাম বস্তু পালা ইমানখিনি সম্পত্তি মই তোমাক দিয়াৰ পাছত আকৌ যদি এইখিনি মই তোমাৰ পৰা লৈ অহাৰ অৰ্থটো কি যদি মই তোমাক মোৰ লগত লৈ আহোঁ তেতিয়াহ'লে সেইখিনি মই তোমাৰ পৰা লৈ অহা হ'ব তা ভগৱন্ত কৃষ্ণৰ মহিমাটো কি মই যাক কিবা এটা দি দিওঁ মই তাক পৰা সেইটো ঘূৰাই নলওঁ তেওঁ কি তেওঁ দাতা মই উদ্ধৱ তোমাক সংগ দিছো এই সংগ তুমি সদায় পাব লাগিব মই বৈকুণ্ঠলৈ গ'লেও তোমাক তুমি মোৰ সংগ বিচাৰি পাব লাগিব হয়নে বাৰু যে বৈকুণ্ঠ পয়ন হ'ল ঈশ্বৰৰ ৰহস্য অৰ্থাৎ যদিও জগতৰ হৰি বৈকুণ্ঠলৈ গ'ল উদ্ধৱ মহন্তৰ ভগৱন্ত কৃষ্ণৰ প্ৰতি ইমান গভীৰ প্ৰেম যে ইমান গভীৰ ভক্তি যে ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপেৰে উদ্ধৱ মহন্তক সাবতি হুক হুককে কান্দিছে চকু পানী টুকিছে কিয় চকু পানী টুকিছে উদ্ধৱে যেতিয়া কৃষ্ণৰ চৰণত ধৰি মই তোমাক এৰি থাকিব নোৱাৰো মই তোমাক এৰি থাকিব নোৱাৰো যদি তুমি নাথাকা মোৰ কি হ'ব তুমি এবাৰ ভাবি চোৱা এই বুলি যেতিয়া উদ্ধৱে খণ্ডন কৰিছে মানে বাৰু অৰ্থাৎ ভগৱন্ত আত্মা পৰমাত্মাক আলিংগন কৰিব পৰাৰ যিটো অনুভৱ এই অনুভৱটো আমাৰ বৈকুণ্ঠ পয়নৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমাৰ হৃদয়ত জাগ্ৰত হ'ব লাগিব এ শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে হে সদা সেৱা কৰি থাকো আমি হে তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহিয়া অকিমতে বৰ্তি বুৱাবে স্বামী হে অৱশেষ উপহাৰ সাৰ বস্ত্ৰ অলংকাৰ তোমাৰ একে পিন্ধুষ বদায় হে তোমাৰ উচিষ্ট খায়া হে তৰি বুদুষ্টৰ মায়া হেন সেয়া চিলয় যোগীগণে সম কৰি প্ৰবন্ধে সমাধি ধৰি সৰ্বে কৰ্ম বন্ধ কৰিক্ষীণ হে তোমাৰ সংসাৰ নয় হে দেখে সবে ব্ৰহ্মময়
তেবে খেতো মাত যা লীন হয় আমি যত গৃহবাসী কৰ্ম প্ৰথে ভমু আহি ভজিলো চৰণ তোমাৰ তোমাক হিয়াত স্মৰি তোমাৰ কীৰ্তন কৰি তোমাৰ ঠায়ে হৈ পাৰ চৰণ চাতকইটো পাখিয়া থাকে যিটো সিটো এৰাই সংসাৰৰ তাপ হেন পাদ পদ্ম এৰি ক্ষণে কণী জীৱ হৰি নিউ লগে জগতৰ বাপ অনেক কাপুন কৰি কৃষ্ণৰ আগত পৰি জুৰিলন্ত উদ্ধৱে ক্ৰন্দন দেখি দুখ ভকতৰ আশ্বাসিলা দামোদৰ উদ্ধৱক বুলিলা বচন স্বৰূপ জানিলা তুমি হয় এৰিবা কচাও ভূমি সংহৰিলো পৃথিৱী ভাৰ দেৱৰো সাধিলো কাজ তোমাত নাহিকে বাজ কুলৰো চিন্তিব হামাৰ সাতৰি নয় অৱসানে সমস্তে দ্বাৰকা মানে সাগৰৰ জলে যায় বেতল হয় আমি এৰিলাত তুমি ঐত নাথাকিবা তুমি লোকত মিলিবে বি মঙ্গল জগতৰ হৰি যেতিয়া এই ভূমিভাগলৈ নামিবৰ হৈছিলে তেতিয়া গাইবিলাকে ওহাৰত গাখীৰ ধৰি ৰাখিব নোৱাৰা হৈছে গাখীৰবিলাক নিজে নিজে মাটিত পৰি থাকে পোৱালীবিলাকে যেতিয়া মাকৰ দুগ্ধপান কৰিবলৈ লয় সেটি পিবলৈ পাহৰে কেৰাহীটি বাগৰি বৈ থাকে পাহৰে হৰি যেতিয়া কৃষ্ণ যেতিয়া নামিব পৃথিৱীলৈ বস্তু তেওঁৰে বিৰিখবিলাকত ফুল ফলবিলাক ওলমি ওলমি ফুলিছে আৰু লাগিছে মৃদু মৃদু বতাহ বলি থাকে বতাহত পদুম পদুম আৰু চন্দন তুলসীৰ সুগন্ধি বাস বিয়পি আহে জগতৰ হৰি এই ভূমিলৈ যেতিয়া নামিব গোটেই জগতখন মংগলময় আৰু আনন্দময় হৈছে
পৰিৱেশৰ এটা বিৰাট মংগলময় চিন প্ৰকাশ পাইছে কিয় হৈছে আটাইতকৈ মংগলময় হ'ল ঈশ্বৰ ঈশ্বৰৰ আগমনে এই জগত এই সংসাৰ সমস্তকে কি কৰে পুণ্য আৰু মংগলৰ ভাগ দিয়ে অমংগল দূৰ কৰে সেইজন গোসাঁই যেতিয়া যাবৰ হ'ব যিখিনি মংগলময় ঈশ্বৰ তত্ত্ব তেওঁ লগত লৈ আহিছে সেইখিনি সকলো থৈ যাব জানো সকলো লৈ যাব লগত এতিয়া থোৱাৰ ব্যৱস্থাটো তেওঁ চিন্তা কৰিছে কিয় থোৱাৰ ব্যৱস্থাটো চিন্তা কৰিবলৈ বাধ্য হ'ল তেওঁ ভকত থাকি গ'ল যে ঈশ্বৰৰ মায়া নাই মোহ নাই ঈশ্বৰৰ একো বস্তুৰ প্ৰতি প্ৰাপ্তিৰ আকাংক্ষা নাই তেওঁ কি তেওঁ পদ্মৰ দৰে পদুমৰ পাতত যিদৰে অকণমান পানী দিলে তাত কেতিয়াও নৰয় সৰি পৰে হয়নে আশা আকাংক্ষা লোভ মোহ বাসনা কামনা এইবিলাক একো তেওঁৰ লগত নাই কিন্তু তেওঁ এটা প্ৰেমত বন্দী হৈ গ'ল কি প্ৰেম ভগৱান কৃষ্ণৰ যিটো ভক্তিৰ প্ৰেম এই ভক্তিৰ প্ৰেমৰ পূজাৰী হ'ল কোন উদ্ধৱ ভক্তি প্ৰেমৰ পূজাৰী উদ্ধৱ ভগৱান কৃষ্ণৰ চৰণ দুখনত সাৱটি ধৰি হুক হুককে কান্দি কৈছে যে হে হৰি তুমি বৈকুণ্ঠলৈ যদি যোৱা মোকো লগতে লৈ যোৱাচোন কান্দি কান্দি বিলাপ কৰি কৰি কৈছে এতিয়া কৃষ্ণৰ ভকতৰ প্ৰতি ইমান প্ৰেম যে মই বাৰু তোমাক নিব যে নোৱাৰো এইটো তোমাক মই বুজাই কম কিন্তু তুমি দ্বাৰকা নগৰ নাথাকিবা আৰু বোলে কি হ'ব এইখন গোটেইখন সাগৰত তল যাব দ্বাৰকা নগৰখন সাগৰতে তল গৈ থকা নাই জানো এতিয়াও আছে মানে বাৰু দ্বাৰকা কি দ্বাৰকা কৃষ্ণই কিহেৰে নিৰ্মাণ কৰিছিল যোগময় সাধনাৰে সাধনা তেওঁ কি তেওঁ যোগেশ্বৰ নিজৰ ইচ্ছাৰে নিজেই নিৰ্মাণ কৰি ল'ব পাৰে নিজে থাকিবৰ কাৰণে নগৰ গোটেই মথুৰাৰ প্ৰজাক তেওঁ লৈ গৈছিলে তালৈ কিহেৰে নিছিলে মায়াৰ আচলত আজুৰি লৈ গৈছিল তেওঁলোক আগৰ পৰাই তাত আছিলো বুলি ভাবিলে ইয়াত থকাটো তেওঁলোকে পাহৰি থাকিলে ইমান তেওঁ যোগময় শক্তি তাৰে কিয় নহ'ব মহাবৈষ্ণৱ শিৱই 1000 বছৰহে তপস্যা কৰে ব্ৰহ্মাই 2টা বা 3টা কল্পহে তপস্যা কৰে যোগেশ্বৰে অনন্ত কল্প তপস্যা কৰে এইটো কেনে যোগেশ্বৰ যোগময় সাধনাৰ যিমান শক্তি আছে সকলোখিনি তেওঁৰ নহলে জীৱ জন্ম হলে ভোগী হয় জন্ম হলে ৰোগী হয় জন্ম হলে তমগুণী হয় কিন্তু হৰিৰ চিন্তন উপাসনা আৰু ধ্যানৰ দ্বাৰা জীৱ কি হয় জীৱ যোগী হৈ যায় যোগী মানে মাইনাছৰ পৰা প্লাছ লৈ যায় এনে মাইনাছটো নহয় জানো আমাৰ মাইনাছ প্লাছটো ভালকে বুজিব লাগিব কিন্তু মাইনাছটো আমাৰ কেতিয়া লাগে যিদিনাখন জন্ম ললো সেইদিনাখনে মাইনাছ লাগে গলে গলে হয় না বাৰু মাইনাছ লাগিয়ে যায় হয় না নহয় যেতিয়া ঈশ্বৰ সাধনা উপাসনা আৰু তেওঁৰ চৰণ চিন্তাত লাগি যাব এই মাইনাছটো কি হয় প্লাছ হৈ গৈ থাকে ই কমিব নোৱাৰা হয় মানে সেইটো কাৰণে মাইকেল জেকসনে ডাক্তৰ ৰাখিছিলে 24 আৱাৰ্ছত 12 জন হাতত মোজা পিন্ধি থাকে কোনো ধৰণৰ বীজাণু যাতে সংক্ৰমণ নহয় প্ৰতিটো আহাৰ খাবৰ কাৰণে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ অন্ত হ'ব লাগিব তাৰ পাছতে তেওঁ আহাৰ লয় আৰু জীয়াই থকাৰ আশা কৰিছিলে কিমান দিন 1300 বছৰ হয়নে কিন্তু কি হ'ল 50 বছৰ নে 52 বছৰতে গুচি গ'ল দেখোন নোৱাৰিলে থাকিব নহয় নহয় আমি এটা আলোচনাহে দেই এইটো আমি নিন্দাসূচক কথা কোৱা নাই এই জগতত কম দিন থাকি বহুত বেছি কাম কৰাটো 200 বছৰ 2000 বছৰ থকাতকৈও বেছি হয়নে বাৰু আজি আমাৰ এটা জুবিন গাৰ্গে ইমান কেইটা দিন থাকি যিটো তেওঁ নিদৰ্শন দেখুৱালে গোটেই জগত সভা শেষ কৰি হয়নে বাৰু 1000 বছৰ থাকি কোনোবাই পাৰিছে জানো হয়নে বাৰু গতিকে সেইটো আমি সময়ৰ গণ্ডিলে আনিব নালাগে সেইটো আমি সময়ৰ গণ্ডিলে আচলতে আনিব নালাগে তেওঁৰ যিটো মানৱ প্ৰেম নহয় জানো বা ঈশ্বৰ প্ৰেম আমি সেইটোলেহে চাব লাগে এতিয়া এই যে মই যোগ বুলি যে ক'লো তেওঁলোকে যোগ কৰিছে কিহত কম সময়তে যোগ কৰি ল'লে
হাজাৰ বছৰৰ সাধনা কম সময়ৰ ভিতৰতে হাজাৰ বছৰৰ সাধনা সংযোগ কৰি লৈছে তেওঁলোকক ঈশ্বৰে দিয়া প্ৰতিভাৰ মানে গতিকে আমি কি হ'ব লাগিব আমি যোগ কৰিব পাৰিব লাগিব যোগটো কেনেকৈ কৰিব পৰা যাব যোগটো সদায় কৰিব পৰা যাব সাধনা ভোগ বিলাসত সদায় মাইনাছ হয় হয়নে ভোগ বিলাসত সদায় কি হয় মাইনাছ হয় সেইটো কাৰণে সুখ ভুজি পুণ্য কৰা ক্ষয় বুলি আছে নে নাই সুখ ভোগী মানে পুণ্য কৰা ক্ষয় অৰ্থাৎ পুণ্যটো ক্ষয় হয় কেতিয়া যেতিয়া অবাঞ্ছিত সুখ ভোগ কৰিবলৈ বিচৰা যায় পুণ্যটো সঞ্চয় হয় কেতিয়া যেতিয়া পৰৰ হিত পৰৰ কুশল পৰৰ মংগল আৰু সমস্ত জগতৰ হিতৰ কাৰণে কিবা এটা কৰি দিব পৰা যায় তেতিয়া কি হৈ যায় তেতিয়া পুণ্যটো সংযোগ হয় যোগ হয় এটা উদ্ধৱ মহন্তই বুজি পালে যে মোৰ প্ৰাণ কৃষ্ণ মোৰ চৈতন্য শক্তি কৃষ্ণ হয়নে এইজনেই মোৰ আচল মালিক এইজন যদি বৈকুণ্ঠলৈ গুচি যায় মোৰ মালিকজন যদি নাথাকে মই কেনেকৈ থাকিম ইয়াত বুজি পালে নহয় কথাটো নহয় কথাটো এতিয়া বুজি পালে নহয় উদ্ধৱ এক প্ৰতীক হয়নে বাৰু এই যে গৃহ সংসাৰ কৰ্মবন্ধন সমস্তখিনি ত্যাগ কৰি যে এই হৰি কথা শুনিবলৈ যে আমাক আনি ইয়াত বহুৱালেহি এই শক্তিটো কাৰ হয়নে বাৰু তেওঁ যদি টানি আনিছে তেতিয়াহ'লে অনাসকলক উদ্ধৱকে আনিব লাগিব বা বিদুৰকে আনিব লাগিব হয়নে বাৰু স্বৰূপটোৰ কথা কৈছোঁ হয়নে বাৰু সেইটো কাৰণে পুণ্যৰ সঞ্চয় হ'ব লাগিব আমি কৰা অবাঞ্ছিত পাপবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব হয়নে এইটো কোনেও হাতেৰে বলেৰে কৰা কাম নহয় হয়নে এইটো হ'ল ঈশ্বৰ কৃষ্ণৰ কৃপা সেইটো কাৰণে এজন লোকৰ যেতিয়া আত্মজ্ঞান লাভ হয় তেওঁ নিজে কোন এই কথাটো যেতিয়া জানে তেতিয়া কি হয় তেওঁৰ মনত অহংভাৱবিলাক নাইকিয়া হৈ যায় অহংভাৱটো নাথাকে আৰু কৃষ্ণৰ লগত থাকি কিমান অহংকাৰী হ'ব লাগিছিলে এইজন মোৰ ভগৱান গোটেই জগতৰ ভগৱানজনে মোক লগত ৰাখে হয়নে বাৰু আহিব লাগিছিলে নে নাই বাৰু হয়নে বাৰু কিন্তু উদ্ধৱৰটো তেনেকুৱা ভাৱ এদিনো অহা নাই নহয় সাধাৰণ কথা ন যে তেওঁ আহিবলৈ নিদিয়ে ন পতন হ'ব গতিকে আহিবলৈ নিদিয়ে ন এইটো ভগৱানৰ কৃপা ন হয়নে বাৰু যে এই যে আমাৰ অহংভাৱটো আহিব নালাগে আমি এতিয়া 2-4টা কথা গুৰুজনৰ কৃপাত বা অধ্যয়নৰ দ্বাৰা বা চৰ্চাৰ দ্বাৰা আমি জানিলোঁ বুলি আমি কেতিয়াও মনতে ভাবিব নালাগে যে আমি বহুত জানিছোঁ হয়নে বাৰু কাৰণ ইয়াৰ সাগৰ অন্তহীন সমুদ্ৰ প্ৰশান্ত হয় নহয় বাৰু ইয়াৰ পাৰা নাই হয়নে এই কথা অনন্ত নাগে 1000 মুখে কৈ থাকোঁতেও শেষ হোৱা নাই হয়নে বাৰু কিন্তু আমিতো ধূলিকণা এটা পতংগ এটা তেনেকৈ ভাবিলেই হ'ল হয়নে বাৰু আমি নিজকে সূক্ষ্ম বুলি ভাবিব নালাগে সত্যটো ভাবিলেই হ'ল যে আমি কিমান সূক্ষ্ম এই জগত সভাত আমি কিমান সূক্ষ্ম কিমান সৰু কিমান সাধাৰণ আমি সেইটো ভাবি ল'লেই হ'ল হয়নে উদ্ধৱৰ দেখিলে যাওঁতে দেখিলে গ'ল হয়নে বাৰু নেদেখে কোনো সেইটো কাৰণে উদ্ধৱ মহন্তই এটাতেই ভগৱান কৃষ্ণক বেছি গুৰুত্ব দি মানে কৈছে যে এই নশ্বৰ দেহটোনো ইয়াত থাকি কি হ'ব বাৰু কাৰণ তুমিয়েই মোৰ প্ৰাণ শক্তি তুমিয়ে যদি বৈকুণ্ঠলৈ গুচি যোৱা তেতিয়াহ'লে লগতে মোকো লৈ যোৱাচোন হয়নে বাৰু কৃষ্ণবিহীন ঠাই অকণত মই থাকিব নোৱাৰো আচলতে উদ্ধৱে কৈছে য'ত কৃষ্ণ নাই তাত মোৰ অস্তিত্বই নাই হয়নে বাৰু এতিয়া বৈকুণ্ঠ পয়া জীৱন্ত কালতেই জীৱই বৈকুণ্ঠৰ আনন্দৰ যিটো পৰম মংগলময় স্বৰূপ এই স্বৰূপটোক উপলব্ধি কৰাৰ এটা ব্যৱস্থা কৰি দিছে আমাৰ গুৰুজনে আমাৰ হৃদয়ত কি আছে অষ্টদল পদ্ম আছে হয়নে অষ্টদল পদ্মৰ যিটো মণিকৰ্ণিকা বুলি কয়
অষ্টদল পদ্মৰ যিটো মণিকৰ্ণিকা এই মণিকৰ্ণিকা এই হ'ল বৈকুণ্ঠ তাতেই ঈশ্বৰ প্ৰভুৱে আশ্ৰয় লয় সেইটো কাৰণে বৈকুণ্ঠখন যদিও জগতৰ হৰিয়ে ব্ৰহ্মাণ্ডৰ বাহিৰত প্ৰতিষ্ঠা কৰি দেখুৱাইছে আমাক যি শক্তিৰ দ্বাৰা সক্ৰিয় কৰি চৈতন্য কৰি ঈশ্বৰে ৰাখিছে সেই শক্তিকণ থকা ঠাই কোনো বৈকুণ্ঠই উদ্ধৱক সেই উপলব্ধিটো কৰাব বিচাৰিছে যে তোমাক মই বৈকুণ্ঠলৈ আচলতে নিব নালাগে মই তোমাক বৈকুণ্ঠত ৰাখিছোৱেই যদি তুমি ভালদৰে উপলব্ধিটো কৰিব পাৰা হয়নে সেই উপলব্ধিটো কেনেকৈ আহিব ডাঙৰ কথা এইটো শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পয়ান মানে শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গৈছে পয়ান কৰিছে কিন্তু ভকত বৈষ্ণৱক তাৰ তত্ত্বটো দিব বিচাৰিছে যে তোমালোকে এই ভূমিভাগতেই থাকি মোৰ বৈকুণ্ঠ পয়ানৰ দ্বাৰা তোমালোক জীৱ ব্ৰহ্মক যে বৈকুণ্ঠৰ আনন্দময় ঈশ্বৰৰ এটা তত্ত্ব এই কথাটোক তোমালোকে উপলব্ধি কৰা হে ৰাম হে পিৰিবেদুৰ জনকলে সত্তৰে যায় কচলি হে ৰাৱণ বান্ধৱ ৰস্নেহ হে মই আত্মা হেন জানি হে আমাক বান্ধৱ মানি হে দেখা ভিন্ন আপোনাৰ দেহ এইটোকে দেখালে উদ্ধৱ কি দেখালে তুমি মোৰ এই শ্যাম সুন্দৰ ৰূপটো চাই সদায় মোহিত হৈ ভাবা যে মই তোমাৰ বাহিৰত আছো উদ্ধৱক কৈছে হয়নে তুমি আত্মদৃষ্টি আৰু উপলব্ধিৰে তুমি যে শ্বাস নিশ্বাস লৈ যে চৈতন্য হৈ আছা এই চেতনা শক্তিটোৰ যোগেদি তুমি এবাৰ হৃদয়ৰ ভিতৰত দৰ্শন কৰাচোন কাক দেখা পাবা মোক দেখা পাবা হয়নে বাৰু বৈকুণ্ঠ পয়ান ক'ত দেখা পাব বুলি ক'লে তোমাৰ হৃদয়ত দেখা পাবা মোক সন্মুখতো দেখা পাইছাই ভিতৰতো মই আছো তেতিয়া উদ্ধৱে চকুপানীবিলাক মুচি লৈছে মানে কাৰণ তাৰ আগলৈকে কান্দি গোটেই চকুপানী গাল তিতি আছিলেতো হয়নে উখহি আছিলে তেতিয়া উদ্ধৱে মানে যেতিয়া কৃষ্ণই কৈ দিলে কৃষ্ণই কোৱাটো কিয় উদ্ধৱৰ ইমান বিশ্বাস কাৰণ কৃষ্ণ হ'ল সত্য সনাতন পুৰুষ কৃষ্ণই একো বাক্য কেতিয়াও মিছা আৰোপ নকৰে তেওঁ মিছা নকয় মিছাটো বেলেগৰ হতুৱাই কয় কাৰ হতুৱাই কয় যে যুদ্ধ ক্ষেত্ৰত ধৰ্মৰাজ যুধিষ্ঠিৰৰ দ্বাৰা কৰাইছে কৃষ্ণই মিছা নকৰে হয়নে বাৰু এনে উদ্ধৱক যেতিয়া কৈ দিলে যে মই বৈকুণ্ঠলৈ যাম কিন্তু তুমি এবাৰ চোৱাচোন ভালকে বোলে কি মই ক'ত আছো তুমিতো মোক বাহিৰত দেখি আছা হয়নে বাৰু মই তোমাক এৰিছো নে নাই তুমি সেইটো চাই লোৱা তো বৈকুণ্ঠ পয়ান হোৱাই নাই তেওঁ উদ্ধৱে যেতিয়া চকু মুদি যেতিয়া হৃদয়ত হৰিক ধ্যান কৰিলে দেখিছে যে বাহিৰত দেখাজনে দেখোন ভিতৰতো বহি আছে তেতিয়া উদ্ধৱে অকুৰ পাইছিলে তেতিয়া উদ্ধৱে মানে হাঁহিছে আৰে এইটোতো বিষ্ণুৰ মায়াৰ শক্তিৰ যোগেদিহে মই তেওঁক সদায় মোৰ পৰা আঁতৰত আছে বুলি ভাবিছিলো মই যে ভাবিছিলো তেওঁ খাই আছে তেওঁ পিন্ধি আছে তেওঁই শুই আছে তেওঁই কৈ আছে মইতো এইটো উপলব্ধি বুলিহে ভাবিছিলো সেইটো কাৰণে বৈকুণ্ঠ পয়ান শ্ৰৱণ কীৰ্তন কৰিব লাগে মইতো এইটো মোৰ উপলব্ধি বুলিহে ভাবিছিলো কিন্তু মোকতো আজি কেশৱে দেখুৱাই দিলে হয় গোটেইখিনিতো তেওঁই দেখোন বিৰাজমান হৈ আছে এইটো কি উদ্ধৱৰ আত্মবিশ্বাস কোনে জগাই তুলিলে ভগৱান কৃষ্ণ কি বুজালে উদ্ধৱে আহিয়ে কৃষ্ণৰ চৰণ দুখন চুই সেৱা কৰে কৃষ্ণক সাৱটি ধৰি আলিংগন কৰে কৃষ্ণৰ ভৰি মালিচ কৰি দিয়ে হাত দুখন মালিচ কৰি দিয়ে হয়নে আৰু কৃষ্ণ কৃষ্ণ বুলি কান্দে তেওঁ উদ্ধৱে তেতিয়া ভাবে যে এওঁ আৰু মই দুইজন পৃথক এওঁ মোৰ স্বামী আৰু মই তেওঁৰ সেৱক
তে কৃষ্ণৰ বৈকুণ্ঠ পায়নত উদ্ধৱ মহন্তক বুজাব বিচাৰিছে যে তুমি যে মোক তোমাৰ পৰা সদায় দূৰত ৰাখিছা মই বৈকুণ্ঠ পায়ন কৰিলেহে তুমি বুজি পাবা যে তুমি আৰু মই যে সদায় এটা হৈ আছো সেইটো কাৰণে বান্ধৱ বান্ধৱ মানে কি এটা বান্ধোন যিটো বান্ধোন প্ৰেমৰ দ্বাৰা ভক্তিৰ দ্বাৰা হয়নে আৰু আত্ম উপলব্ধিৰ দ্বাৰা হয় এইটো হল কি বান্ধন ভক্তিৰ বান্ধন প্ৰেমৰ বান্ধন যত দেখা যত শুনা যতে কমনত গুণা সবে মায়াময় স্বপ্ন সমস্তে জগত হৰি জানিবা নিশ্চয় কৰি গোসাই বুদ্ধি ৰৈ তো তুমি যিমান ভাবি আছা যিমান মনেৰে গুণি আছা হেৰা উদ্ধৱ এবাৰ তুমি উপলব্ধি কৰাচোন এইবোৰ সব মায়া বুলি মায়া মানে কি যেটো আছে অথচ নাই যেটো নাই অথচ আছে মায়া মায়া শব্দটো তত্ত্বটো কেদে মা মানে কি মা মানে মিছা ইয় মানে কি আছে মিছাতে আছে কি লৈ আছে সত্য বস্তু এটা আছে সেইটো কাৰণে মায়া মানে কি যেটো আছে অথচ নাই যেটো নাই অথচ আছে এইটো মানে বস্তুটো বৰ জটিল সেইটো কাৰণে জ্ঞান কৰ্ম জ্ঞান যোগ কৰ্ম যোগ পৰম ভকতি যোগ সমস্তে কহিলায় ধাৱত সাংখ্য যুগ যত আছে উদ্ধৱে জানিলা পাছে মাধৱৰ প্ৰণৱ ক'ব লাগিব নে জ্ঞান যুগ জ্ঞান যুগ কৰ্ম যুগ ভক্তি যুগ আৰু কি কলে সাংখ্য যুগ উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই একেলগে চাৰিটা যুগৰ কথা কৈছে গীতাৰ যুগ কেইটা অৰ্জুনক 18টা কৈছে গীতাত 18 যুগ হয়নে ভাগৱতত উদ্ধৱ মহন্তক কৃষ্ণই কেইটা যুগ দিছে চাৰিটা যুগ সেই 18টা যুগে চাৰিটা যুগতে সোমাই আছে হয়নে বাৰু এটা জ্ঞান যুগটো কি জ্ঞান যুগটো হল জ্ঞান কৰ্ম যুগটো কি কৰ্ম যুগটো হল বিজ্ঞান হয়নে আৰু ভক্তি যুগটো কি ভক্তি যুগটো হল তদং আৰু সাংখ্য যুগটো কি সাংখ্য যুগটো হল ৰহস্য ভাগৱতৰ মূল তত্ত্ব চাৰিটাই জ্ঞান বিজ্ঞান তদং ৰহস্য হয়নে বাৰু এই চাৰিটা বস্তুৰ কথা আমি ক'ব লাগিব হয়নে বাৰু জ্ঞানটো কি উদ্ধৱৰ জ্ঞানটো কি উদ্ধৱৰ জ্ঞানটো হল যে মই মিছা বোলে মই কি মিছা মই জড় উদ্ধৱৰ এইটো জ্ঞান বোলে কি মই মিছা আৰু মই জড় মোৰ একো অস্তিত্ব নাই হয়নে বিজ্ঞানটো কি তুমি সত্য তুমি সঁচা আৰু তুমি চৈতন্য তদংটো কি তদংটো হল তুমি আৰু মই পৃথক বুলি ভাবিছিলো কিন্তু পৃথক নহয় যত তুমি আছা তাতে মোক লৈ আছা হয়নে আৰু যত মই আছো তাতে তুমি চৈতন্য হৈ প্ৰকাশ হৈছা এইটো কি এইটো হল তত্ত্ব তাৰ ৰহস্যটো কি বোলে মই পৃথক কাৰো লগতো নহয় কাৰো লগত নাছিলো মই কি মই এক সমস্তখিনি মোটেই সংযোগ সেইটো সাংখ্য যুগ বুলি কৈছে সেইটো কাৰণে গীতাৰ 2য় অধ্যায় দিছে সাংখ্য যুগ হয়নে বস্তুখিনি যথেষ্ট জটিল তো সাংখ্য যুগটোৱে হল কি সাংখ্য যুগটোৱে হল আটাইতকৈ জটিল বস্তু সাংখ্য যুগটো ৰহস্য বোলে কি ৰহস্য উপলব্ধি হল যে মোৰ হে কৃষ্ণ মোৰ এইটো উপলব্ধি হল
যে মই তোমাৰ পৰা নিজক পৃথক বুলি ভাবিছিলোঁ কিন্তু তোমাৰ পৰা কোনো বস্তুই পৃথক নহয় তোমাৰ পৰা চাৰিমুখী জীৱই পৃথক নহয় নহয় তোমাৰ পৰা পৃথক কৰাটো এইটো ভ্ৰম এইটো মায়া তোমাৰ পৰা যে আমি পৃথক বুলি ভাবিলোঁ তোমাৰ পৰা যে আমি দূৰত বুলি ভাবিলোঁ এইটো আমাৰ ভ্ৰম আৰু এইটো আমাৰ মায়া হয়নে গতিকে সাংখ্য যুগটো কি সাংখ্য যুগটো তুমিয়েই হলা আত্মা তুমিয়েই হলা পৰমাত্মা তুমিয়েই সমস্ত সত্তাৰ শক্তি মূলভূত তত্ত্ব আৰু তুমি হলা আধাৰ তুমিয়েই হলা বিষ্ণু ৰূপে সমস্ততে বাস কৰি সকলোকে পালন কৰাই ৰাখা তুমি কি তুমি এটা সূৰ্য এখন পৃথিৱী এখন আকাশ তুমি এটা তত্ত্ব এই একতেই সকলোখিনি কি হৈ আছে এই একতেই সহস্ৰবিলাক কি হৈ আছে মায়াৰ যোগেদি ভেদ হৈ এই একতেই সমস্তখিনি লীন গৈ আছে হেতুকে কপিল ভগৱানে মাতৃ দেৱাহুতিক ভাগৱতৰ ৩য় স্কন্ধত সাংখ্য যুগৰ জ্ঞানখিনিৰ কথা ক'লে ভক্তি যুগৰ জ্ঞানখিনিৰ কথা ক'লে উদ্ধৱ মহন্তক আকৌ একাদশ স্কন্ধত ভগৱান কৃষ্ণই এই সাংখ্য যুগৰ কথাখিনি কৈছে হে দুনাই পুতাঞ্জলি ধৰি কৃষ্ণ কপ নাম কৰি এ বুলি লণ্ড হুয়ান কায়া জানিলো তুমি কি সঁচা এ আন যত সবে মিছা এ তথাপি দুষ্ট জমু মায়া কৃষ্ণৰ কৃপাত উদ্ধৱ মহন্তই যেতিয়া বৈকুণ্ঠলৈ যাব বিচৰা কৃষ্ণজনক তেওঁৰ হৃদয় কমলত দেখিলে তেতিয়া কৃষ্ণক কি কৰিছে ইবাৰতো তেওঁ বাহিৰতহে চৰণ চুই সেৱা কৰিছিলে এইবাৰ হৃদয়ত থকা কৃষ্ণকে তেওঁ চৰণ চুই সেৱা কৰিছে এই যে সন্মুখত থকা কৃষ্ণক চৰণ চুই সেৱা কৰোঁতে কৃষ্ণৰ চৰণ স্পৰ্শত তেওঁৰ যিটো আনন্দ উপলব্ধি হৈছে তেওঁ হৃদয়ত থকা কৃষ্ণজনক স্পৰ্শ কৰোঁতে তেওঁ তাতকৈ বেছি আনন্দ উপলব্ধি হৈছে হয়নে আৰু তাৰ পাছতে কি হৈ গ'ল চকু মেলি চাই দিলে আকৌ সন্মুখত কৃষ্ণক দেখি গ'ল তেতিয়া উদ্ধৱ মহন্তই ভাবিছে যে তোমাৰ মায়াটোৰ পৰা মুক্ত হোৱাটো ইমান সহজ কথা নহয় এই মাত্ৰ ভিতৰতে দেখি আছিলোঁ আৰু এই মাত্ৰ আকৌ তোমাক মই সন্মুখত দেখা পাই গ'লো মানে অৰ্থটো কি তুমি আৰু মই এক বুলি তুমি মোক বুজাই আছিলা কিন্তু আকৌ তুমি মোৰ সন্মুখলৈ আহি তুমি আৰু মই পৃথক তুমি মোক এই মায়াটো দেখুৱাই দিলা সেইটো কাৰণে কৃষ্ণক এবাৰ কৈছে হে ভগৱান হে মোৰ স্বামী তুমি আৰু মই অভিন্ন হোৱাৰ যিটো তত্ত্ব এই তত্ত্বটো তুমি মোক দান কৰা এই যে মায়াটো যে কৈছে দুষ্ট যাতে আমি তোমাৰ মায়াটোৰ পৰা মুক্ত হ'ব পাৰোঁ বিষয়ৰ দুখ জানি তথাপিতো একো প্ৰাণী নেৰে দুনাই তাকে ভুঞ্জি মৰে হে গলত বান্ধিয়া পাঘে হে কাটিবা কনেন্ত চাগে যেন নীলৰ জটায়া তি কৰে হে অনেক ভৎসনা পায় হে উচিষ্ট ভুঞ্জি বেজা যেন মাতি কুকুৰ নিৰ্গতে হে কহিও কস্বৰূপত এইটো ঘোৰ বিষয়ত হে বিৰকতি হোৱেকে নমতে হৰি উদ্ধৱ মহন্তই ভগৱন্তক কৃষ্ণক কৈছে যে মই বিষময় বিষয়ত পৰি আছোঁ বোলে কি বিষময় বিষ তুমি মোক এৰি যাবা বুলি অনুভৱ কৰাৰ লগে লগে মোৰ হৃদয়খন বিষাই গৈছিলে বুকুখন মোৰ বিষ অনুভৱ হৈ গৈছিলে আৰু যেতিয়া তুমি মোক হৃদয়ত দেখা দি দিছিলা
মোৰ আকৌ হৃদয়ত আনন্দ প্ৰকাশ হৈ গৈছিল হয়নে আচলতে তুমি যে মোৰ লগত আছা এই উপলব্ধিটো কৰিব নোৱাৰাকে মোক কি কৰে মোৰ ইন্দ্ৰিয় কেইটাই মোৰ এই আত্মাটোক মোৰ এই ঈশ্বৰ ভাৱটোক হয়নে ডিঙিত এডাল ৰছী লগাই এই সংসাৰৰ লোহ মোহৰূপী ছাগলী কৰি আঁতৰলৈ লৈ যায় পদত সেই কথাটো বুজাইছে আৰু কি বুলি কৈছে যে কুকুৰে যেনেকৈ উচ্ছিষ্ট ভুঞ্জিহে ভাল পায় আমিও তোমাৰ চৰণ চিন্তা এৰি তোমাৰ উপাসনা এৰি হয়নে আমি এই সংসাৰৰ বিষময় বেয়া বস্তুবিলাক খাই পেলাই ভাল পাওঁ এইটো কিহৰ বিচাৰ আধ্যাত্মিক ঈশ্বৰ বিচাৰ আৰু এক আধ্যাত্ম যাব না কাম এই আধ্যাত্ম আৰু সময় লাগিব মানে এই চতুৰ্থ আধ্যাত্মত বহুত সময় লাগিব মানে বস্তুটো ইয়াতকে বেছি ৰখা এতিয়া আমিতো আৰু সেৱকহে এতিয়া ভকতৰ ইচ্ছাই আমাৰ ইচ্ছা বা সমস্ত কাইলৈ পৰা মই নাহিম তাৰমানে মই কাইলৈ পৰা আহিব নোৱাৰোঁ কাৰণে আজি ভকতকেইজনকো বোলো সংগটো কৃষ্ণ কৃপালু গুৰুমূৰ্তি বা বান্ধৱ সমস্ত আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত সেৱা জনাই আমি আজি পাঠভাগ আৰম্ভ কৰিছিলোঁ পাঠভাগ আকৌ কাইলৈ হ'ব দোহাৰিব নালাগে জানে বাৰু গতিকে আপোনাৰ সমস্ত আজ্ঞা লৈ আমি ইমানতে আজি পাঠভাগি সামৰণি মাৰিব বিচাৰিছোঁ কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি কতৰ জানা যে কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিল শৰণে আনগতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে হৰি ৰাম জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ নমঃ